নমস্কাৰ নৰ্থ ইষ্ট নাওৰ প্ৰতিগৰাকী দৰ্শকক মই কল্পজ্যোতি শইকীয়াই আমাৰ এই বিশেষ অনুষ্ঠান সাময়িকীলৈ সকলোকে আদৰণি জনাইছোঁ। প্ৰত্যেক দিনাৰ দৰেই আজিও আমাৰ সৈতে আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া আৰু প্ৰত্যেক দিনাৰ দৰেই আজিও এটা গুৰুত্বপূৰ্ণ তথা চৰ্চিত বিষয়লৈ আমি আলোচনা কৰিবলৈ ওলাইছোঁ। আৰু যেহেতু এটা প্ৰসংগই ইতিমধ্যে তুলপাৰ লগাইছিল যে দীঘলী পুখুৰীৰ পাৰৰ যি কেইজোপা 200 বছৰীয়া বা 250 বছৰীয়া পুৰণি গছ বা কিছুমান 100 বছৰীয়া পুৰণি গছো আছিল, সেই গছসমূহ উৰণীয়া সেতু নিৰ্মাণৰ নামত কাটিবলৈ ওলোৱাৰ পাছত যি প্ৰতিবাদ আচলতে গঢ় লৈ উঠিছিল, সেই সংঘবদ্ধ প্ৰতিবাদৰ পিছতে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সেও মানিছিল আৰু সেই গছকেইজোপা নকটাৰ বাবে এক প্ৰকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু তাৰ পাছতে আৰু এটা প্ৰসংগ উত্থাপন হৈছিল যে ভৰলুমুখৰ যি উৰণীয়া সেতু নিৰ্মাণৰ নামত 70 জোপাতকৈও অধিক গছ কৰ্তন কৰিবলৈ ওলাইছিল হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন লোক নিৰ্মাণ বিভাগে। আৰু এই ক্ষেত্ৰত কিন্তু তাতো এক প্ৰতিবাদৰ জোৱাৰ উঠিছিল। আৰু তেনে সময়তে এগৰাকী বিপ্লৱী চিত্ৰশিল্পী মাৰ্চেল বৰুৱা আৰু এগৰাকী ছাত্ৰ নেতা অংকুমান বৰদলৈ দুয়োগৰাকীকে নিশা এখন বিশেষ ছবি অংকন কৰি থকা অৱস্থাতে বা শেষ পৰ্যায় পাইছিলেই ছবিখন অংকন কৰি, তেনে অৱস্থাতে আৰক্ষীয়ে প্ৰথমে আটক কৰি লৈ যায় আৰু তাৰ পিছত গ্ৰেপ্তাৰ কৰি বৰ্তমান সময়ত অংকুমান বৰদলৈ আৰু মাৰ্চেল বৰুৱাক গুৱাহাটীৰ যি কেন্দ্ৰীয় কাৰাগাৰ তাত প্ৰেৰণ কৰিলে। আৰু তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ 89(2), 189(3), 192, 224, 270, 351(3), 352, 353(2) আৰু 3 PDPP ধাৰাত গোচৰ ৰুজু কৰিছে। তেওঁলোকৰ ভুলনো কি আছিল? আচলতে তেওঁলোকে লিখিছিল কি? এখন বিশেষ ফটোগ্ৰাফ আমি আপোনালোকক স্ক্ৰীনত দেখুৱাইছোঁ, য'ত লিখা আছে কিক হিমন্ত সেভ নেচাৰ, অৰ্থাৎ হিমন্তক লঠিয়াই দিয়ক বা উফৰাই পেলাওক আৰু প্ৰকৃতিক ৰক্ষা কৰক। আৰু এই বিশেষ ফটোগ্ৰাফখনেই দিছপুৰত তুলপাৰ লগালে আৰু লগে লগে আটক, তাৰপিছত গ্ৰেপ্তাৰ আৰু তাৰপিছতে তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰা হ'ল। অতি তৎক্ষণাত কামবিলাক হ'ল। প্ৰথমে মই আপোনাৰ ওচৰলৈ আহিছোঁ, এই সমগ্ৰ বিষয়টো আচলতে আপুনি কি হিচাপত চাইছে বা কি ক'ব? আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়াটো আমি জানিব বিচাৰিছোঁ। নাই, এইটো তোমাৰ প্ৰশ্নটো হৈছে এই যিটো বিতৰ্ক বা এই বিতৰ্কই নহয়, এতিয়াতো ল'ৰা দুজনক জেলত ৰাখিছে। আচলতে মই যদি গোটেই বস্তুটো তাৰ এটা দিশ আছে। এটা দিশ হৈছে যে তেওঁলোকে যিখন ছবি আঁকিলে আৰু ভৰলুমুখৰ গছবোৰৰ যিটো কথা, তালৈ মই সেইদিনা নিজেও গৈছোঁ। আৰু চৰকাৰে সিদ্ধান্ত লৈছিল যে গছবোৰ ফ্লাইঅভাৰখন নিৰ্মাণ কৰাৰ কাৰণে ভৰলুৰ বহুত গছ চিনাক্ত কৰিছিলে আৰু যিটো পৰ্যায়লৈকে তেওঁলোকে গছবোৰ চিনাক্ত কৰিছিলে সেই পৰ্যায়লৈকে যদি গছবোৰ কাটে তেতিয়াহ'লে দুটা কথা হ'ব। এটা হৈছে সেই আটাইবোৰ গছ নোহোৱা হ'ব আৰু ভৰলু নদীটোৰো অৱস্থাটো বৰ বেয়া হ'ব, ঠেক হৈ যাব। আৰু নদীটো যদি ঠেক হৈ যায় তেতিয়াহ'লে খৰালিৰ কথাটো নাই, কিন্তু বাৰিষা যেতিয়া পানী বাঢ়ি আহে, বৰষুণ হয়, তেতিয়া গোটেই অঞ্চলটোতে এটা ডাঙৰ হাহাকাৰ সৃষ্টি হ'ব পাৰে। গতিকে এটা কথা সেইকাৰণে তাৰ ৰাইজে বিচাৰিছিলে যে তাত এখন উৰণীয়া সেতু হওক বা এখন অভাৰব্ৰিজ হওক, যাতে তেওঁলোকে এই যিটো যান জঁট হয় ৰেলৱে লাইনটোৰ কাৰণে তাৰ পৰা তেওঁলোকে মুক্তি পাব পাৰে। আৰু ইতিমধ্যে মই গম পাইছোঁ যে চৰকাৰৰ ফালৰ পৰাও, বিশেষকৈ লোক নিৰ্মাণ বিভাগৰ ফালৰ পৰা কোৱা হৈছে যে আপোনালোকে প্ৰতিবাদ কৰিছে, গতিকে আমি গোটেই কথাটো পুনৰ এটা বিবেচনা কৰাৰ কথা চিন্তা কৰি আছোঁ। মই কালিও কাৰোবাৰ লগত কথা পাতিছিলোঁ, সেই কথাটো হৈছে। তাৰপিছত এই যে মাৰ্চেল বৰুৱা আৰু অংকুমানৰ যিটো কথা, সেইটো হৈছে যে তাত যিখন পোষ্টাৰত লিখা হ'ল যে কিক হিমন্ত সেভ নেচাৰ, আচলতে মই ভাবোঁ যে প্ৰথম কথা তেনেকুৱাকৈ নিলিখিলেও হ'লহেঁতেন। কিক হিমন্ত ইমান উগ্ৰতা প্ৰকাশ নকৰাকৈও এই
যিটো তেওঁলোকৰ মূল কথাটো হৈছে নেচাৰ সংৰক্ষণ কৰিব লাগে পৰিৱেশৰ সংৰক্ষণ আৰু লগতে যি পৰিৱেশৰ এই সংৰক্ষণত বাধা দিছে তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদ হয়নে তো প্ৰতিবাদ কৰোঁতে এই কথাটো নিলিখাকেও হ'লহেঁতেন প্ৰতিবাদৰ ভাষাটো বিভিন্ন হ'ব পাৰে না মই কৈ আছোঁ হ'লহেঁতেন এতিয়া প্ৰশ্নটো হৈছে এইটোৰ কাৰণে যে এই যিটো কিক হিমন্ত ছেফ নেচাৰ তাৰ দুটা অৰ্থ এটা হৈছে কি তাক আক্ষৰিকভাৱে যেন হিমন্ত বিশ্ব শৰ্মাক মানে লুঠিয়াই দিয়া হ'ল তেনেকুৱা এটা অৰ্থ হয় আৰু তাৰ এটা প্ৰতীকী এটা অৰ্থ হয় এইটো হৈছে কি যে এই চৰকাৰ বৰখাস্ত কৰক কৰি পৰিৱেশ সংৰক্ষণ কৰক গতিকে তাত আচলতে এইটো এটা মই কোৱা নাই যে এইটো মই প্ৰথমতেই কৈ ল'লোঁ যে এইটো নকৰি এই ধৰণে নিলিখিলেও হ'লহেঁতেন কিন্তু লিখাৰ পিছত সেইটো এনেকুৱা এটা যিমানকেইটা ধাৰা ইয়াত কথা তুমি উল্লেখ কৰিছা এই ধাৰাবোৰৰ ব্যাখ্যা মই কৰিব নোৱাৰোঁ এইবোৰ কোনোবা উকিলেহে পাৰিব হা কিন্তু সাধাৰণভাৱে আমি যিটো বুজিছোঁ যে ল'ৰা দুজনক তাত এৰেষ্ট কৰিলে এৰেষ্ট কৰাৰ পিছত তেওঁলোকক জামিনত দি দিলে তে এই কথাটো মই কেতিয়াও যুক্তিসংগত বুলি নাভাবোঁ কিয়নো বিজেপিৰ সমৰ্থকে ইয়াতকৈ বহুত ডাঙৰ অপৰাধ কৰি উঠিছে বহুত ডাঙৰ অপৰাধ কৰিছে গুলি মাৰাৰ কথা কৈছে যে গুলি মাৰি দিব লাগে তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা কৈছে তাতো তেওঁলোকে মুক্ত আকাশৰ তলত আছে গতিকে এইটো এটা পক্ষপাতিত্বমূলক কথা তেওঁলোকে এইটো লিখিব লাগিছিল সেইটো এটা বেলেগ কথা মই যদি মোৰ নিজৰ দৃষ্টিভংগীৰে মই সেইটো নালাগে বুলি ক'ম কিন্তু লিখিলে বুলিয়ে তেনেকুৱা ধৰণৰ এখন পোষ্টাৰ তেওঁলোকে আঁকিলে বুলিয়েই তাতে এটা নন বেইলেবল জামিনবিহীন ধাৰাত তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেলহাটলৈ পঠোৱাৰ তাৰ মই কোনো যুক্তি বিচাৰি নাপাওঁ আৰু সেইটো কথাই মই সুধিছোঁ এখন মাত্ৰ ছবি আঁকিলে নিশ্চয়কৈ আটক কৰিছে তেওঁলোকক এৰাতি ৰাখি সোধপোছ কৰিছে বা সেইখনৰ অৰ্থটো কি আচলতে সেইটো সুধি ল'ব পাৰিলে কাৰণ ইতিমধ্যে বহুকেইখন ছবি কিন্তু মাৰ্চেল বৰুৱাই গিবনক লৈ হ'লেও কিন্তু তেওঁ আঁকিছে যে কিক বেদান্ত ছেফ গিবন সেই তেনেকুৱা ধৰণৰ যিখন আচলতে মচি পেলাইছিল গুৱাহাটী মহানগৰ আৰক্ষীয়ে আৰু তাৰপিছত আপোনাৰ বিভিন্ন সেইখন মচি পেলোৱাৰ পিছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁ নামনিৰ পৰা একেবাৰে উজনিলৈকে সমগ্ৰ অঞ্চলতে কিন্তু বিভিন্ন স্থানত গিবন যে ৰক্ষা কৰিব লাগে তাৰ কিন্তু এটা প্ৰভাৱ বিস্তাৰ কৰাৰ চেষ্টা কৰিছিল কিন্তু এনেকুৱা সময়ত আজি তাৰমানে এগৰাকী চিত্ৰশিল্পীৰ যি সংগ্ৰামী সত্তা বা বিপ্লৱী সত্তা সেয়া তেওঁলোকে বাহিৰ কৰাৰ ক্ষেত্ৰত মানে এক প্ৰকাৰ ভয় ভাবুকিৰে সেই সংগ্ৰামী সত্তাটো দবাই ৰখাৰ চেষ্টা কৰিছে নেকি কি ক'ব নাই প্ৰথম কথা হৈছে যে এটা হ'ল মই আগতে ক'লোঁ যে এইটো এটা প্ৰতীকী অৰ্থটো এই বস্তুটো ব্যৱহাৰ হ'ব পাৰে আজি কোনোবা এজনক যদি লাষ্ট মাৰিবৰ কাৰণে বা শাৰীৰিকভাৱে আক্ৰমণ কৰিবৰ কাৰণে কোনোবা যদি উদ্যত হৈছে আগবাঢ়ি গৈছে সেইটো এটা বেলেগ কথা কিন্তু এই কথাটো কথা এটা কোৱা আৰু কৰা এই দুইটাৰ মাজত পাৰ্থক্য আছে আইনৰ ভাষাত কথাটো হৈছে আইনৰ যিটো মোৰ যিমানখিনি জ্ঞান আছে কোনোবা এটাই কথা এটা ক'ব পাৰে কোৱাৰ কাৰণে যেতিয়ালৈকে কামটো নকৰে তেতিয়ালৈকে মানুহজনৰ বিৰুদ্ধে তেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব নালাগে আৰু এইটোতো এটা অতি সাধাৰণ কথা ছবি এখন আঁকিছে কোনোবাই কবিতা এটা লিখিছে কোনোবাই ফেচবুকত পোষ্ট এটা দিছে কিন্তু আমি এতিয়া তেনেকুৱা এটা পৰিৱেশত আছোঁ যিটো পৰিৱেশত মানুহৰ মুকলিকৈ কথা কোৱাৰ যেন স্বাধীনতাটোৱে নোহোৱা হৈ গৈছে মানুহে মুকলিকৈ কিবা এটা কথাৰ বিৰোধিতা কৰা প্ৰতিবাদ কৰা এইটো গণতন্ত্ৰত এইটো কেতিয়াও হ'ব নালাগে এইটো কোনো পধ্যে কোনো অৱস্থাতে এইটো সমৰ্থনযোগ্য কথা নহয় এইখিনি এটা কথা উল্লেখ কৰোঁ কিন্তু এই চিত্ৰশিল্পীসকলেই হওক বা সংগীত শিল্পীসকলেই হওক সংগীত শিল্পীয়ে তেওঁলোকে গানৰ মাধ্যমেৰে চিত্ৰশিল্পীয়ে তেওঁলোকৰ চিত্ৰৰ জৰিয়তে বহুকেইটা কিন্তু সংগ্ৰাম ইতিমধ্যে আমি দেখি আহিছোঁ বা আগতেও শুনি আহিছোঁ যে এই কথাবোৰ যে চিত্ৰশিল্পৰ জৰিয়তে সংগ্ৰামী সত্তা তেওঁলোকে প্ৰদৰ্শন কৰে বা প্ৰতিবাদৰ ভাষা বুজাবলৈ চেষ্টা কৰে কিন্তু আজি এখন ছবি অঁকাৰ কাৰণে য'ত নেকি হিমন্ত বিশ্ব শৰ্মাৰ ফটো তেওঁলোকে ব্যৱহাৰ কৰা নাই এজোপা গছৰ কথা আছে বা নেচাৰ আছে তাত খালি কিক হিমন্ত যিটোৱে শাসনৰ পৰা ওপৰাও বুজাব পাৰে তাৰ বাবেই এনেকুৱা ধৰণৰ তাৰমানে এনেকুৱা এটা পৰ্যায় পাইছে আমি শুনিবলৈ পাইছোঁ এক গুৰুতৰ অভিযোগ আছে
নাগৰিকসকল গৈছিল লগ কৰিবলৈ যেতিয়া লকআপত আছিল কোনো ধৰণৰ লগ কৰিবলৈ নিদিলে সংবাদকৰ্মী গৈছিল নিদিলে গোটেই নিৰাপত্তা বেষ্টনীয়ে ঢাকি ৰাখিছিল আৰু কাকো প্ৰৱেশ কৰিবলৈ দিয়া নাছিল যেন কোনোবা একদম দুধৰ্ষ সন্ত্ৰাসবাদীকে তেওঁলোকে ৰাখি থৈছে ভিতৰত কম্বল এখনো যোগাৰ কৰিবলৈ নিদিলে এইটো কোনো যুক্তি নাই এইটো যুক্তি নাই কাৰণে মই কৈছোঁ যে আজি লেখক এজনে কাৰ্টুনিষ্ট এজনে আজি মাজতে মই পঢ়িলোঁ যে কাৰ্টুনিষ্ট আমাৰ ইয়াত কাৰ্টুনিষ্টক লৈ পেলাইতো এনেকুৱা ধৰণৰ হৈছে কিন্তু জৱাহৰলাল নেহৰু যেতিয়া প্ৰধানমন্ত্ৰী হৈছে শংকৰ বুলি এজন কাৰ্টুনিষ্ট আছিল সেইবোৰ কাৰ্টুন এতিয়াও আছে কিতাপ আছে তে শংকৰে জৱাহৰলাল নেহৰুৱে নিজে কৈছিলে ডোণ্ট স্পেয়াৰ মি মই যদি মোকো তুমি ঠাট্টা বিদ্ৰূপ কৰিবৰ কাৰণে মোক তুমি কোনো নিসংকোচে তুমি কৰা গতিকে এটা হৈছে গণতন্ত্ৰত এটা কবিতা লিখা এটা গান লিখা এই ধৰণৰ কলাৰ বিভিন্ন মাধ্যম সেই মাধ্যমৰ প্ৰতিবাদ কৰা এইটো যুগান্তৰ পৰা চলি আহিছে আৰু এইটো চলি থাকিব গতিকে সেইটোক মানুহৰ যিটো ক্ৰিয়েটিভ যিটো ফ্ৰীডম সৃজনীশীল যিটো মানুহৰ যিটো স্বাধীনতা আছে সৃষ্টিৰ যিটো স্বাধীনতা সেই সৃষ্টিৰ স্বাধীনতাৰ ওপৰত এনেকুৱা ধৰণৰ বাধাৰূপ এনেকুৱা বন্ধন এনেকুৱা ধৰণৰ তাক বন্ধ কৰাৰ কাৰণে তাক বাধা দিয়াৰ কাৰণে সেই বস্তুটো চেষ্টা কৰিব পাৰে কিন্তু কেতিয়াও নচলে নৰজে কিয়নো এইটো সদায় মানুহে যিমানেই তুমি বাধা দিবা সিমানে আৰু অন্য ধৰণে নহয় অন্য ধৰণে প্ৰতিবাদ কৰিব এজনক বাধা দিছা 10জন ওলাই আহিব কালি যেটো দেখিলো আমি দীঘলী পুখুৰীৰ পাৰত বিভিন্ন ফটো লৈ পেলাই তেওঁলোকে প্ৰতিবাদ কৰিছে মাৰ্চেল অকা সেইটো কিন্তু লগতে মই এই কথাটো কওঁ যে প্ৰতিবাদৰ ভাষা কিন্তু সদায় আমি কি শব্দ ব্যৱহাৰ কৰোঁ কি নকৰোঁ মই কোৱা নাই সংবিধানিক মানে সেইবিলাকক সেই সন্দৰ্ভতো কিন্তু আমি অলপ সতৰ্ক হোৱা উচিত গতিকে সেইটো সম্পৰ্কতো কিন্তু আমি সতৰ্ক হোৱা উচিত কিন্তু যে বিনম্ৰ হ'ব লাগে আবেদনশীল হ'ব লাগে এনে যি মন যায় সেইটো যিমান পৰা যায় নিজকে নিয়ন্ত্ৰণৰ ভিতৰত থাকি কিন্তু যিটো বিষয় মই প্ৰকাশ কৰিব বিচাৰিছোঁ সেই বিষয়টো যাতে যিমান পৰা যায় স্বতঃস্ফূৰ্তভাৱে যিমান পৰা যায় তাক প্ৰকাশ কৰাৰ কাৰণে চেষ্টা কৰিলে কিন্তু ক্ৰিয়েটিভ মানুহৰ সৃজনীশীল যিটো সৃষ্টিৰ যিটো স্বাধীনতা সেই স্বাধীনতা ওপৰত সেই স্বাধীনতাক বন্ধ কৰাৰ কাৰণে সেই স্বাধীনতাৰ ওপৰত চাপ সৃষ্টি কৰাৰ কাৰণে কথা যুগান্তৰ পৰা চলি আহিছে কিন্তু কোনো শাসকীয় দল সফল হোৱা নাই অসম্ভৱ কথা আৰু এটা কথা আইনৰ দৃষ্টিত যেনেকৈ কি হিমন্ত ছেফ নেচাৰ লিখাটো যিমানেই ধৰি লওক অপৰাধ ঠিক তেনেদৰে কোনো ধৰণৰ ৰাইজৰ লগত আলোচনা নকৰাকৈ এতিয়া দীঘলী পুখুৰীত বাৰু গছকিজোপা ৰখাব পৰা গ'ল কিন্তু হাইৱে নিৰ্মাণৰ নামতেই হওক হাইৱে সম্প্ৰসাৰণৰ নামতেই হওক বা জুৰুডৰ উৰণি সেতু নিৰ্মাণৰ নামতেই হওক ডাউন টাউনৰ উৰণি সেতু নিৰ্মাণৰ নামতেই হওক কোনো ধৰণৰ ৰাইজৰ লগত আলোচনা ৰাইজৰ লগত আলোচনা নকৰাকৈ যিটো সিদ্ধান্ত ল'লে চৰকাৰে সেইটো জানো সমানে অপৰাধ নহয় সেইটোৱে মই ক'ব খুজিছোঁ না ঘটনাটো হৈছে চৰকাৰখন কাৰ কাৰণে ৰাইজৰ চৰকাৰখন কাৰ কাৰণে ৰাইজৰ কাৰণে হ'ব লাগে চৰকাৰখন যদি ৰাইজৰ কাৰণে হয় এইবোৰ তোমালোকে কাৰ কাৰণে কৰিছা যদি ৰাইজৰ কাৰণে কৰা হয় তেতিয়াহ'লে ৰাইজৰ লগত আলোচনা কৰাত আপত্তিটো ক'ত আছে আপত্তি নাই নহয় আজি দীঘলী পুখুৰীৰ গছকেইটা সন্দৰ্ভত তেওঁলোকে যদি আগতে এতিয়া এই সিদ্ধান্তটো ল'ব লগা হ'ল আগতে যদি তেওঁলোকে সুধিলেহেঁতেন যে এইটো এনেকুৱা দীঘলী পুখুৰীৰ ৰাইজৰ তাত মানে এটা যদি পাব্লিক শুনানি হ'লহেঁতেন তেতিয়া অৱস্থাটো নহয় ভৰলুত চবেই কৈছে যে আমাৰ দল গতিকে চৰকাৰখন যদি ৰাইজৰ তেতিয়াহ'লে ৰাইজৰ হৈ যদি তুমি কিবা এটা কাম কৰিবলৈ গৈছা তেতিয়াহ'লে ৰাইজৰ লগত আলাপ আলোচনা কৰাত আপত্তিটো কি আছে আপত্তি থাকিব নালাগে ন এইখন চৰকাৰ কিন্তু এইটোৱে প্ৰথম উদাহৰণ নহয় বৰখাস্তি বুঢ়াগোহাঁইৰ কথা নিশ্চয় আপুনি শুনিছে তেওঁ এটা কবিতা লিখিছিল
য'ত তেওঁলোকে আলফাৰ সমৰ্থন কৰাৰ অভিযোগ তুলি বহুকেই মাহ প্ৰায় 6-7 মাহ কিন্তু জেলত ভৰাই থ'লে কি ক'ব এই সমগ্ৰ নাই সেইটো মই কৈছোঁৱে অকল সেইটোৱে নহয় আৰু বহুত উদাহৰণ আছে এতিয়া উমৰ খালিদ আজি কিমান বছৰ জেলত আছে গতিকে তেওঁৰ চাৰ্জশ্বিটেই হোৱা নাই তাৰ সাক্ষ্য প্ৰমাণেই নাই গতিকে এইখন চৰকাৰে যে মূল কথা এটাই সেইটো হৈছে যে তেওঁলোকে এটা সিদ্ধান্ত প্ৰথম কথা তেওঁলোকে নিজে যি বিচাৰিব তেনেকুৱা ধৰণৰ সিদ্ধান্ত এটা লয় কাৰো লগত কোনো আলাপ আলোচনাৰ কথা নাই আৰু সেই সিদ্ধান্তটো মই মতালিকে তেওঁলোকে দম্ভেৰে সৈতে নিজস্বভাৱে তেওঁলোকে যিটো সিদ্ধান্ত ল'ব সেই সিদ্ধান্তক যদি কোনোবাই বিৰোধিতা কৰিবলৈ যায় এইটো যেন মানে তাতে দায়িত্ব লাগে অপৰাধ হয় আৰু তেওঁলোকে তাৰমানে কি তাৰমানে হৈছে তেওঁলোকে যিটো গণতন্ত্ৰৰ যিটো মৌলিক যিটো স্পিৰিট যিটো বাৰ্তা সেই তেওঁলোকে মানি নচলে আৰু সেইকাৰণে কোৱা হৈছে যে এই চৰকাৰখনে ডিচেণ্ট বিৰোধিতা গণতন্ত্ৰৰ এসেন্স বুলি কয় গণতন্ত্ৰৰ সাৰ বিৰোধিতা হৈছে গণতন্ত্ৰৰ সাৰ বিৰোধিতা ডিচেণ্ট ইজ দি এসেন্স অফ ডেমক্ৰেচি তো সেই ডিচেণ্টটো সেই বিৰোধিতাক তেওঁলোকে সহ্যই নকৰে কোনোবাই যদি তেওঁলোকৰ কথাৰ বিৰোধিতা কৰে তেওঁলোকে কয় সেইজন মানুহক দেশদ্ৰোহী সজাই দিয়ে ৰাষ্ট্ৰদ্ৰোহী সজাই দিয়ে গতিকে এইটো সম্পূৰ্ণৰূপে চুৰেচৰি আচৰণ আৰু দেশৰ যিটো গণতান্ত্ৰিক মূল্যবোধ দেশৰ যিটো সাংবিধানিক প্ৰমূলত এইবোৰৰ সম্পূৰ্ণ বিৰোধী কথা একেবাৰে শেষৰ ফাললৈ আহিছোঁ আমি বেছি দীঘলীয়া নকৰোঁ আমি তাৰমানে কালি এটা আমি বাতৰি পালোঁ ধৰ্মেন্দ্ৰ ৰায় নামৰ যিগৰাকী অভিযুক্ত দিছপুৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিলে কিন্তু তাৰ বিপৰীতে আকৌ মই অলপ আগতে কৈ গৈছিলোঁ যে ইমানেই কটকটীয়া নিৰাপত্তা বেষ্টনী এখন ছবি অঁকা দুজন যুৱকৰ ক্ষেত্ৰত পুলিচে গোটেই ঘেৰাও কৰি ৰাখিছে কোনো নাগৰিকক সাক্ষাতৰ সুবিধা দিয়া নাই সংবাদকৰ্মী গৈছিল সংবাদকৰ্মীকো নিলে এখন কম্বলৰো আনকি যোগান ধৰিবলৈ সুবিধা নিদিলে কি ক'ব দুখন ছবি এইবোৰ প্ৰথম কথাটো হৈছে যে পুলিচৰ যিটো মূল কাম যে অপৰাধজনিত ঘটনা বা ৰাইজৰ শান্তি শৃংখলা ৰাইজে যাতে শান্তিত থাকিব পাৰে কোনো ধৰণৰ যাতে কোনো চুৰ ডকাইতৰ যিটো উপদ্ৰৱ এইবোৰ বন্ধ কৰা গতিকে এফালে তেওঁলোক সেইবিলাকত ব্যৰ্থ আমি দেখিছোঁৱেই গুৱাহাটীত দিনো কিমান অপৰাধমূলক কাৰ্য চলি আছে হত্যা অপহৰণ ধৰ্ষণ কত কিমান দিন ৰাত চলি আছে আৰু সেইবোৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে যি কাঢ়া ব্যৱস্থা ল'ব লাগিছিলে সেইটো লোৱা অথচ এতিয়া তেওঁলোকে ৰাজনৈতিকভাৱে তেওঁলোকৰ যদি কোনোবাই বিৰোধিতা কৰে সেই ক্ষেত্ৰত কিন্তু তেওঁলোক উঠি পৰি লাগে গতিকে এইটো দেখতেক কথা যে তেওঁলোকে তাৰমানে এটা উদ্দেশ্য প্ৰণীতভাৱে এই ধৰণৰ সিদ্ধান্ত লয় অথচ পুলিচৰ যিটো মূল কাম যে জনসাধাৰণৰ যাতে শান্তিত থাকিব পাৰে তেওঁলোকক যাতে তেওঁলোকৰ গতিকে সেই বস্তুকেইটা থাকিবলৈ সেইটো তেওঁলোক নাই তেওঁলোক হৈছে ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণীত কথা আৰু সেইকাৰণে তেওঁলোকে যিটো তেওঁলোকৰ য'ত তেওঁলোকে অগ্ৰাধিকাৰ দিব লাগে তাত তেওঁলোকৰ অগ্ৰাধিকাৰ নাই য'ত তেওঁলোকৰ অগ্ৰাধিকাৰ দিব নালাগে তাত তেওঁলোকে অগ্ৰাধিকাৰ নিশ্চয়কৈ দিছপুৰত নিশ্চয়কৈ সেই ছবিখনে কম্পনৰ সৃষ্টি কৰিলে আৰু সেয়েহে আজি দুগৰাকীকৈ যুৱক এজন চিত্ৰশিল্পী আৰু এগৰাকী ছাত্ৰ নেতা তেওঁলোক দুজনক আজি অন্ধকাৰ কোঠৰীলৈ প্ৰেৰণ কৰিলে আৰু ইমানখিনি সময় আমাক দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নিশ্চয়কৈ এখন ছবি আঁকোতে ইমানেই দিছপুৰৰ ভিতৰচোৱাত ইমানেই কম্পন হ'ল যে তেওঁলোক দুজনক এগৰাকী চিত্ৰশিল্পী আৰু এগৰাকী ছাত্ৰ নেতাক কাৰাগাৰলৈ প্ৰেৰণ কৰিলে বহুকেইটা ধাৰা 6-7-8টাকৈ ধাৰা তেওঁলোকৰ বিৰুদ্ধে ৰুজু কৰা হ'ল আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰা হ'ল আৰু এনেকুৱা ক্ষেত্ৰত যাতে চিত্ৰশিল্পীসকলে যাতে তেওঁলোকৰ যদি মনত কিবা বিপ্লৱী চিন্তা থাকে সেয়া যাতে চিত্ৰৰ মাধ্যমে প্ৰকাশ কৰিব নোৱাৰে বা সংগীত শিল্পীয়ে যাতে সংগীতৰ মাধ্যমে প্ৰকাশ কৰিব নোৱাৰে বা চলচ্চিত্ৰ নিৰ্মাতাই যাতে চলচ্চিত্ৰ নিৰ্মাণৰ জৰিয়তে যাতে তাৰমানে সেয়া ৰাইজৰ আগত দাঙি ধৰিব নোৱাৰে সঁচা বাস্তৱ ছবিখন
তাৰ প্ৰতি যেন ইয়াৰ চৰকাৰ কিছু ভয় হোৱাৰ বাবেই আজি এনেকুৱা ধৰণৰ যিসমূহ সিদ্ধান্ত সেই সিদ্ধান্তসমূহ গ্ৰহণ কৰা বুলি কিন্তু সচেতন মহলত চৰ্চা ইতিমধ্যে আৰম্ভ হৈছে আৰু এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ যিসমূহ বিশ্লেষণ তাৰ বাবে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়া আৰু পৰেশ মালাকাৰে আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ ধন্যবাদ